অতি শীঘ্ৰে গেৰুৱা বসন পিন্ধিব ধীৰাজ গোৱালাই পবিত্ৰ মাৰ্ঘেৰিটা পেজুছ হাজৰিকাক সাক্ষাৎ কৰিছে ধীৰাজ গোৱালাই তিতাবৰৰ টাটাছৰ প্ৰাক্তন সভাপতিগৰাকীৰে বৈঠক দুই নেতাৰ নৱেম্বৰত বিজেপিত যোগ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ধীৰাজ গোৱালাৰ ২৬ৰ নিৰ্বাচনত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভৰ পূৰ্ণ সম্ভাৱনা আছে তিতাবৰৰ বিজেপি প্ৰাৰ্থী হ'ব পাৰে ধীৰাজ গোৱালা পবিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী পেজুছ হাজৰিকাক সাক্ষাৎ কৰি এখনি ফুলাম গামোচা দিছে ধীৰাজ গোৱালাই আৰু ২৬ৰ নিৰ্বাচনীত প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে অতি শীঘ্ৰে গেৰুৱা বসন পিন্ধিব পাৰে এইগৰাকী আটাছাৰ প্ৰাক্তন সভাপতিয়ে এই মুহূৰ্তত আমি ষ্টিল ফটোগ্ৰাফ আৰু আনফালে কিছু দৃশ্যাংশ দেখুৱাইছো পবিত্ৰ মাৰ্ঘেৰিটা আৰু পেজুছ হাজৰিকাক সাক্ষাৎ কৰিছে ধীৰাজ গোৱালাই লগতে এখন ফুলাম গামোচা যাচিছে অনাগত ২৬ৰ যি নিৰ্বাচন সেই নিৰ্বাচনত তিতাবৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ধীৰাজ গোৱালাৰ সিদ্ধান্ত মই আচলতে আৰু কিছুদিনৰ পিছত নিশ্চিতভাৱে এটা সিদ্ধান্ত ল'ম আপোনালোকক প্ৰথম আপোনালোকে জনাম তেনেকুৱা ধৰণৰ কিবা কথা চলিছে নেকি গম পাইছোঁ মই এটা যেতিয়া সিদ্ধান্ত ল'ম প্ৰথম আপোনালোকে জনাম নিশ্চিতভাৱে মানে এই কালি পৰহি অধিৱেশন হৈ গৈছে আমাৰ মানে চাৰ্জৰ হেণ্ডঅভাৰ এইবিলাক কিছুমান ফৰ্মেলিটিজো আছে সেইখিনি হোৱাৰ পিছত নিশ্চিতভাৱে এটা সিদ্ধান্ত মই ল'ম লগ কৰিছে আপোনাক কিবা ইংগিত দিছে নেকি ইংগিত নহ'লে আজি জাষ্ট এটা তেখেত ইয়াত আহিছিলে আম্বেদকাৰ ভৱন কাষতে লাগি আছে আমাৰ ছাত্ৰাবাসটো তো মই কৈছিলোঁ যে ইয়াতে যদি আহে আপুনি আমাৰ ল'ৰাখিনিয়ে আপোনাক এবাৰ লগ পাব বহুতৰ কিছুমান অসুবিধা থাকে যাক মন্ত্ৰী এগৰাকীকতো সহজে লগ নাপায় তাতে তেওঁ ছ'চিয়েল জাষ্টিছ বিভাগৰ মন্ত্ৰী গতিকে বিভিন্নজনৰ আচলতে তেনেকুৱা স্মাৰক পত্ৰ দিব লগা আছিল আৰু যাৰ কাৰণে তেখেতে মোৰ অনুৰোধটো ৰক্ষা কৰি ইয়াত আহিলে আৰু আমাৰ বিভিন্নজনে স্মাৰক পত্ৰ তেখেতক দিছে সমস্যাবিলাকক লৈ আৰু সেইটো কাৰণে তেখেত আহিছিলে ইয়ালৈ আচলতে আৰু তেনেকুৱা ধৰণৰ কোনো ৰাজনৈতিক কথা ইয়াতে মই আন্তৰিকতাৰে ধন্যবাদ অতি শীঘ্ৰে গেৰুৱা বসন পিন্ধিব ধীৰাজ গোৱালাই পবিত্ৰ মাৰ্ঘেৰিটা পেজুছ হাজৰিকাক সাক্ষাৎ কৰিছে ধীৰাজ গোৱালাই তিতাবৰৰ টাটাছৰ প্ৰাক্তন সভাপতিগৰাকীৰে বৈঠক দুই নেতাৰ নৱেম্বৰত বিজেপিত যোগ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ধীৰাজ গোৱালাৰ ২৬ৰ নিৰ্বাচনত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভৰ পূৰ্ণ সম্ভাৱনা আছে তিতাবৰৰ বিজেপি প্ৰাৰ্থী হ'ব পাৰে ধীৰাজ গোৱালা পবিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী পেজুছ হাজৰিকাক সাক্ষাৎ কৰি এখনি ফুলাম গামোচা দিছে ধীৰাজ গোৱালাই আৰু ২৬ৰ নিৰ্বাচনীত প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে অতি শীঘ্ৰে গেৰুৱা বসন পিন্ধিব পাৰে এইগৰাকী আটাছাৰ প্ৰাক্তন সভাপতিয়ে এই মুহূৰ্তত আমি ষ্টিল ফটোগ্ৰাফ আৰু আনফালে কিছু দৃশ্যাংশ দেখুৱাইছো পবিত্ৰ মাৰ্ঘেৰিটা আৰু পেজুছ হাজৰিকাক সাক্ষাৎ কৰিছে ধীৰাজ গোৱালাই লগতে এখন ফুলাম গামোচা যাচিছে অনাগত ২৬ৰ যি নিৰ্বাচন সেই নিৰ্বাচনত তিতাবৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ধীৰাজ গোৱালাৰ সিদ্ধান্ত মই আচলতে আৰু কিছুদিনৰ পিছত নিশ্চিতভাৱে এটা সিদ্ধান্ত ল'ম আপোনালোকক প্ৰথম আপোনালোকে জনাম তেনেকুৱা ধৰণৰ কিবা কথা চলিছে নেকি গম পাইছোঁ মই এটা যেতিয়া সিদ্ধান্ত ল'ম প্ৰথম আপোনালোকে জনাম নিশ্চিতভাৱে মানে এই কালি পৰহি অধিৱেশন হৈ গৈছে আমাৰ মানে চাৰ্জৰ হেণ্ডঅভাৰ এইবিলাক কিছুমান ফৰ্মেলিটিজো আছে সেইখিনি হোৱাৰ পিছত নিশ্চিতভাৱে এটা সিদ্ধান্ত মই ল'ম লগ কৰিছে আপোনাক কিবা ইংগিত দিছে নেকি ইংগিত নহ'লে আজি জাষ্ট এটা তেখেত ইয়াত আহিছিলে আম্বেদকাৰ ভৱন কাষতে লাগি আছে আমাৰ ছাত্ৰাবাসটো তো মই কৈছিলোঁ যে ইয়াতে যদি আহে আপুনি আমাৰ ল'ৰাখিনিয়ে আপোনাক এবাৰ লগ পাব বহুতৰ কিছুমান অসুবিধা থাকে যাক মন্ত্ৰী এগৰাকীকতো সহজে লগ নাপায় তাতে তেওঁ ছ'চিয়েল জাষ্টিছ বিভাগৰ মন্ত্ৰী গতিকে বিভিন্নজনৰ আচলতে তেনেকুৱা স্মাৰক পত্ৰ দিব লগা আছিল আৰু যাৰ কাৰণে তেখেতে মোৰ অনুৰোধটো ৰক্ষা কৰি ইয়াত আহিলে আৰু আমাৰ বিভিন্নজনে স্মাৰক পত্ৰ তেখেতক দিছে সমস্যাবিলাকক লৈ আৰু সেইটো কাৰণে তেখেত আহিছিলে ইয়ালৈ আচলতে আৰু তেনেকুৱা ধৰণৰ কোনো ৰাজনৈতিক কথা ইয়াতে মই আন্তৰিকতাৰে ধন্যবাদ